আৰু ভূপেন বৰাই তাকে ছাপোৰ্ট কৰি আচলতে এটা বাক্য কৈছে যে যোৱাবাৰ আমি চিডলি এৰি দিছিলোঁ BPF-ক, এতিয়া নাই। যোৱাবাৰ আমি CPI-ML-ক বিহালী এৰি দিছিলোঁ, কিন্তু বিহালীত তেওঁলোকে আমাতকৈও বেয়া কৰিলে। গতিকে এইটোৰ পৰা প্ৰমাণিত হয়, এইটোৰ পৰা ধাৰণা কৰিব পাৰি, আজিৰ প্ৰেছ মিট যিহেতু মই শুনা নাই, এইটোৰ পৰা ধাৰণা কৰিব পাৰি যে ভূপেন বৰা ডাঙৰীয়াই আচলতে এই 5খন বিধানসভাৰ উপনিৰ্বাচনত অকলে খেলাৰ কথাটোকে মোটামুটি ক'ব খুজিছে। যদি ভূপেন বৰা ডাঙৰীয়াই সঁচাকৈ এই 5খন বিধানসভা ইলেকশ্যন অকলে খেলিব খুজিছে, খেলিব পাৰে, তেতিয়াহ'লে ডেফিনেটলি আমাৰ তেখেতসকলৰ প্ৰতি অকলে খেলিলে নিশ্চিতভাৱে আমাৰ সহযোগিতা নাথাকিব। কিন্তু ভূপেন বৰাৰ কাৰণে ডাঙৰ সুযোগ আছিলে, কংগ্ৰেছ দলৰ কাৰণে বিশেষ সুযোগ আছিলে যে আটাইকেইটা ৰাজনৈতিক বিৰোধী দলৰ লগত, যাৰ লগত ঐক্যমঞ্চ হৈছিলে, তেওঁলোকৰ লগত কথা পাতি থ'লে কিজানি কংগ্ৰেছ দলকে উপনিৰ্বাচনত সকলো ৰাজনৈতিক দলে সমৰ্থনে দিলেহেঁতেন। গতিকে তেওঁলোকে সকলোৰে সহযোগত এইবাৰ উপনিৰ্বাচনটো হয়তো খেলিব পাৰিলেহেঁতেন। কিন্তু কি কাৰণত উভত গুৰে নাচিছে মইতো নাজানো, কি কাৰণে উভত গুৰে নাচিছে সেইটো কথাটো মই নাজানো, কিয়নো আগতীয়াকৈ অকলে খেলাৰ কথা কৈছে এইটো আমি নাজানো।